নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ জামিন বিচাৰি হাৱাতুৰি খাইছে শ্যামকানু মহন্তই প্ৰথমতে ফাষ্টেগ আদালতত তাৰপিছত গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদনত মুখ ঠেকেচা খোৱাৰ পাছত এবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শ্যামকানু মহন্ত এবাৰ সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে তেওঁক মুকলি আকাশৰ তললৈ ওলাই আহিব লাগে বাৰম্বাৰ কৈছো প্ৰথমতে বিশেষ ফাষ্টেগ আদালতত তেখেতৰ জামিন আবেদনত মুখ ঠেকেচা খাইছিল তাৰপিছত গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকে জামিনৰ আবেদন কৰিছিল তাতো তেওঁলোকে মুখ ঠেকেচা খাইছিল এবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাৰী শ্যামকানু মহন্ত এই সমগ্ৰ ঘটনাটোৰ মূল অভিযুক্ত হিচাপে এখেতক ধৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে যিবোৰ ধাৰা আছে সেই অপৰাধমূলক যিবোৰ ধাৰা আছে তাত ষড়যন্ত্ৰ হত্যা ধন দাবী প্ৰবঞ্চনা প্ৰমাণ নষ্ট কৰাৰ দৰে গুৰুতৰ অভিযোগ সেই তেওঁৰ বিৰুদ্ধে ৰুজু হৈছে আৰু তাৰ পাছতো এতিয়া যি ন্যায়িক যুঁজখন চলি আছে বিশেষ ফাষ্টেগ আদালতত সাক্ষ্য গ্ৰহণ হৈ আছে সাক্ষীসকলক মতা হৈছে যিসকলে এজাহাৰ দিছিল তেওঁলোকক মতা হৈছে কিন্তু সেইবোৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতেই আইনী সুৰুঙাৰে মুকলি আকাশৰ তললৈ ওলাই আহিবৰ কাৰণে যিমান পাৰে সিমান চেষ্টা কৰি আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অনুপ্ৰভা মহন্ত সন্দীপন গাৰ্গকে ধৰি এই 7টা অভিযুক্ত এতিয়াও 9 মাহ অতিক্ৰম কৰিলে আচলতে সেপ্টেম্বৰৰ পিছত 19 সেপ্টেম্বৰৰ ঘটনাটোৱে আৰু এতিয়ালৈকে কিন্তু প্ৰকৃততে দোষী কোন কেনেকৈ সেই ঘটনা সংঘটিত হ'ল সকলো এতিয়াও ৰহস্যৰ আৱৰ্তন আছে আৰু শেহতীয়াকৈ ফাষ্টেগ আদালতৰ ভিতৰ চলা যিবোৰ খবৰ আহিছে শ্যামকানু মহন্তৰ উকিল বা সিদ্ধাৰ্থ শৰ্মা যিসকলৰ এডভোকেট তেওঁলোকে আনিছে অধিবক্তাসকল আনিছে তেওঁলোকে বাৰম্বাৰ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰাত লাগিছে জুবিন গাৰ্গক এজন খুৰাপাৰী ব্যক্তি হিচাপে সজাবলৈ তেওঁলোকে চেষ্টা কৰিছে কাৰণ সমগ্ৰ ঘটনাটোৰ সময়ত বা সমগ্ৰ ঘটনাৰ আঁৰত খুৰাপান কৰাৰ এটা তথ্য আহিছে জুবিন গাৰ্গক আগৰ পৰাই যি জনা গৈছিল যে জুবিন গাৰ্গক বিভিন্ন মঞ্চত একাংশ ব্যৱহাৰ কৰা একাংশ লোকে খুৰাপান কৰোৱাইছিল তাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছিল আৰু অনুৰূপ ঘটনাই সিংগাপুৰতো সংঘটিত হৈছিল কাৰণ জুবিন গাৰ্গৰ যি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আছে বা জুবিন গাৰ্গৰ যি ভিডিঅ' দেখা পোৱা গৈছে তাত তেওঁ খুৰাপান কৰি থকা বা তেখেতক খুৰা যোগান ধৰাৰ তথ্য পোৱা গৈছে আৰু পেন পেচিফিক হোটেলখনলৈ অতি ৰহস্যজনকভাৱে সিংগাপুৰলৈ যোৱাৰ আগে শ্যামকানু মহন্তই এটা মেইলো কৰিছিল যে জুবিন গাৰ্গৰ লবিত খুৰা দিব নালাগে আৰু সেই কথাকে প্ৰথমবাৰ কাৰণে শ্যামকানু মহন্তৰ অধিবক্তাই যি মহামান্য আদালত আছে আদালতৰ মজিয়াত তেওঁলোকে দাঙি ধৰিছিল যে শ্যামকানু মহন্তই জুবিন গাৰ্গক খুৰাপান কৰিবলৈ দিয়া নাছিল বা খুৰা যোগান ধৰা নাছিল কিন্তু সিংগাপুৰৰ এজন প্ৰবাসী অসমীয়া এটা কথা স্পষ্ট কৰি দিছিল যে তন্ময় ফুকনৰ হতুৱাই এজন শ্যামকানু মহন্তই খুৰা জুবিন গাৰ্গক যোগান ধৰিছিল আৰু সেই খুৰা বটলটো অনুপ্ৰভা মহন্তই জুবিন গাৰ্গৰ ৰুমলৈ লৈ গৈছিল এইবোৰ ঘটনা চলি আছিল তাৰ মাজতেই এতিয়া পুনৰ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ এবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শ্যামকানু মহন্ত কাইলৈ আছে উচ্চতম ন্যায়ালয়ত জামিন আবেদনৰ শুনানি কাইলৈ গম পোৱা যাব যে এতিয়া সুপ্ৰিম কোৰ্টে এই সন্দৰ্ভত কি কয় কাৰণ ফাষ্টেগ আদালতত ইতিমধ্যেই তেওঁলোকৰ বিৰুদ্ধে কেতবোৰ ডাঙৰ যেহেতু তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছে তেওঁলোক পলাই যাব পাৰে যিসকল সাক্ষী আছে তেওঁলোকে ভাবুকি প্ৰদান কৰিব পাৰে বা শ্যামকানু মহন্তৰ ধন বল বাহুবল তেওঁলোকে খটুৱাব পাৰে আৰু সেইবোৰ কাৰণেই তেওঁলোকক জামিন আবেদন নাকচ কৰা হৈছিল আৰু লগতে তেওঁলোকৰ বিৰুদ্ধে যি চৰকাৰী অধিবক্তাই যিবোৰ যুক্তি দৰ্শাইছিল সেই যুক্তিবোৰ চাই ফাষ্টেগ আদালত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকৰ জামিন আবেদন নাকচ কৰিছিল সেইকাৰণে এইবাৰ তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আৰু কাইলৈ উচ্চতম ন্যায়ালয়ত হ'ব জামিন আবেদনৰ শুনানি পূৰ্বে উচ্চ ন্যায়ালয়ে বাৰে নাকচ কৰিছিল জামিন আবেদন কেৱল শ্যামকানু মহন্তই নহয় সিদ্ধাৰ্থ শৰ্মাৰ দৰে যিজন অভিযুক্ত আছে তেওঁলোকৰ যি ব্যৱসায়িক যিবোৰ কাম কাজ আছে সেই মহাবীৰ একুৱা হওক যি পানীৰ ফেক্টৰী জুবিন গাৰ্গৰ টকাৰে তেওঁলোকে সেইবোৰ গঢ়ি তুলিছিল সেইবোৰ মুকলি কৰিবৰ কাৰণে তেওঁলোকে অহৰহ প্ৰচেষ্টা চলাই আছে আৰু তাৰ মাজতেই এইবাৰ পোহৰলৈ আহিছে যে শ্যামকানু মহন্ত যিজনক সমগ্ৰ ঘটনাটোৰ এজন মূল অভিযুক্ত বুলি ধৰা হৈছিল কাৰণ আৰম্ভণিৰ পৰাই তেওঁলোকে মিছাৰ আশ্ৰয় লৈছিল প্ৰকৃততে 19 সেপ্টেম্বৰত কি হৈছিল সেই কথা এতিয়ালৈকে কিন্তু পোহৰলৈ নাহিল আৰু যি অনুপ্ৰভা মহন্ত আছে যিগৰাকী যুৱতী যিগৰাকী কণ্ঠশিল্পী গৈছিল তেওঁৰ পৰা কিছুমান কথা গম পোৱা গৈছিল যে বহু পূৰ্ব পৰিকল্পিত কিছুমান ঘটনা হৈছিল কিছুমান ক্লিপছ
ছিংগাপুৰতে ডিলিট কৰিবলৈ দিয়া হৈছিল আৰু সেইবোৰ নিৰ্দেশ দিছিল সিদ্ধাৰ্থ শৰ্মাই শ্যামকানু মহন্ত শেখৰ জ্যোতি গোস্বামী অৰিপৰা মহন্ত সন্দীপন গাৰ্গ এওঁলোকে সেই সময়ত ছিংগাপুৰত আছিল আৰু তেওঁলোকে এই সমগ্ৰ ঘটনাটো জানো নজনাৰ ভাৰজৰ অভিযোগ উত্থাপন হৈছে আৰু তেনে পৰিস্থিতিত এতিয়া কেনেকৈ তেওঁলোক মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰে তাৰ কাৰণে চেষ্টা চলাই আছে সমগ্ৰ ৰাজ্যবাসীয়ে বা সমগ্ৰ অসমবাসীয়ে এতিয়াও জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাটোৰ কি এনেকৈ সংঘটিত হ'ল ন্যায় বিচাৰি আছে আৰু তাৰ মাজতে কিন্তু মই পুনৰবাৰ কৈছো এজন শ্যামকানু মহন্ত যিজনৰ ঘৰত যেতিয়া অভিযান চলিছিল এই সমগ্ৰ ঘটনাৰ পাছত অৰ্থনৈতিক লেনদেনৰ তথ্য পোৱা গৈছিল তেওঁৰ ঘৰত বহু ভুৱা নথিপত্ৰ উদ্ধাৰ কৰা হৈছিল আৰু যিবোৰৰ পাছত তেওঁৰ ঘৰত কেতবোৰ নথিপত্ৰ উদ্ধাৰ কৰা হ'ল আৰু এটা কথা স্পষ্ট হৈছিল ৰঙালী বা এই যে নৰ্থ ইষ্ট ফেষ্টিভেল এইবোৰ পাতিছিল সেইবোৰত কিন্তু জুবিন গাৰ্গক তেওঁলোকে ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি বা জুবিন গাৰ্গৰ যি ফেম আছে ফেম ব্যৱহাৰ কৰি তেওঁলোকে এইবোৰ টকাৰ লেনদেন কৰি আছিল আৰু জুবিন গাৰ্গক খুব কম মাননি তেওঁলোকে দিছিল আৰু জুবিন গাৰ্গক এই শেহতীয়া যেটো 19 সেপ্টেম্বৰৰ ঘটনা আছিল সেই যি ছিংগাপুৰৰ যেটো নৰ্থ ইষ্ট ফেষ্টিভেল আছিল তালৈ জুবিন গাৰ্গৰ যাবলৈ মন নাছিল সেই কথা জুবিন গাৰ্গৰ একাংশ একেবাৰে কাখত থকা লোকে স্পষ্ট কৰি দিছিল যে জুবিন গাৰ্গৰ যাবলৈ মন নাছিল কাৰণ জুবিন গাৰ্গে সেইখিনি সময়ত ৰৈ ৰৈ বিনালে ছবিখনৰ কাৰণে ব্যস্ত আছিল দাবিৰ কামত আছিল কিন্তু তাৰ পাছতো এজন শ্যামকানু মহন্তই জোৰ জবস্তি তেখেতক লৈ গৈছিল আৰু যাৰ পাছত এটা ভয়ংকৰ ঘটনা আমি শুনিবলৈ পাইছিলো কিন্তু এতিয়া সেই ঘটনাৰ নমা নহতে তেওঁলোকে নিজকে ধোৱা তুলসী পাত সজাবলৈ চেষ্টা কৰিছে অন্য নালাগে শ্যামকানু মহন্তৰ যি পত্নী আছে অনিতা ৰেখা মহন্ত তেওঁ এটা কথা স্পষ্ট কৰি দিছিল বা সংবাদ মাধ্যমৰ আগত কৈছিল যে জুবিন গাৰ্গক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰাবৰ কাৰণে শ্যামকানু মহন্তই চেষ্টা কৰিছিল এটো এটা অতি হাস্যকৰ কথা জুবিন গাৰ্গৰ দৰে এজন শিল্পীক শ্যামকানু মহন্তৰ দৰে এজন ব্যৱসায়ী আচলতে যিজনে নিজকে যুৱ উদ্যোগী বুলি কৈছিল 19 সেপ্টেম্বৰ আগলৈকে অসমৰ এজন অন্যতম জনপ্ৰিয় বা সকলো ক্ষেত্ৰতেই নিজৰ প্ৰভুত্ব খটাবলৈ যোৱা এজন ব্যক্তি এজন শ্যামকানু মহন্ত মানে এতিয়া তেওঁ বাক্সাৰ নিকাসী কাৰাগাৰ তেওঁ থাকিব লগা হৈছে কিন্তু সেই কাৰাগাৰ থাকি এই 9 মাহৰ পিছত তেওঁলোকে এতিয়া কেনেকৈ মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰে তাত তেওঁলোকে কিন্তু অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বাৰে বাৰে অধিবক্তা সলনি কৰিছে আৰু ইতিমধ্যে মই কৈছো যে এই সমগ্ৰ ঘটনাটোত কেতবোৰ ডাঙৰ ডাঙৰ তথ্য আহিছে এতিয়া সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে চলিত জুন মাহৰ 8 তাৰিখৰ পৰা আদালতত নিয়মীয়াকৈ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া চলি আছে এই গোচৰত মুঠ 394 গৰাকী সাক্ষীৰ ভাষ্য গ্ৰহণ কৰা হ'ব আৰু ফাৰ্ষ্ট আদালতে কৈছিল যে 394 গৰাকীৰ ভাষ্য গ্ৰহণ কৰাটো খুব সহজ কথা নহয় যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব তাৰ পৰা যিসকলৰ গুৰুত্বপূৰ্ণ সাক্ষী আছে তেওঁলোকৰ ভাষ্যসমূহে গ্ৰহণ কৰা হ'ব এতিয়ালৈকে 100 বা 110 জনক মতা হ'ব বুলি কোৱা হৈছে সময়ত হেতু আগবঢ়াই দিয়া হ'ব পাৰে আৰু শেহতীয়াকৈ বিশিষ্ট অভিনেতা ৰবি শৰ্মা এজাহাৰকাৰী বিৰিঞ্চি বৰা প্লাবিতা বৰকটকী এপিডব্লিউ সভাপতি অভিজিত শৰ্মা আদালতত উপস্থিত হৈ নিজৰ গুৰুত্বপূৰ্ণ সাক্ষ্য প্ৰদান কৰিছে আৰু প্ৰথমতে মৰিগাঁও যিজন যুৱকে এজাহাৰ দিছিল তেওঁ ইতিমধ্যে প্ৰথম দেখলে তেওঁলোকক মতা হৈছিল তেওঁলোকক সাক্ষ্য গ্ৰহণ কৰিছে এই সাক্ষ্য গ্ৰহণৰ সময়ত কিন্তু মৰিগাঁও যি ৰাতুল বৰা নামৰ যুৱক আছিল তেওঁ এটা কথা স্পষ্ট কৰি দিছিল যে তেওঁলৈ ভাবুকি আহিছে তেওঁক ভাবুকি প্ৰদান কৰা হৈছে তেওঁক ভয় ভাবুকি প্ৰদান কৰা হৈছে আৰু তাৰ পাছতে যি চৰকাৰী অধিবক্তা আছিল তেওঁলোকে এটা কথা স্পষ্ট কৰি দিছিল যে ভয় ভাবুকিৰ কাৰণে এওঁলোকক মুকলি আকাশৰ তললৈ পঠাব নোৱাৰি কাৰণ এওঁলোকৰ বাহুবল আছে ধনবল আছে এই বাহুবল আৰু ধনবল খটুৱাই তেওঁলোকে কিন্তু এই সাক্ষীসকলক তেওঁলোকে বিপথে পৰিচালিত কৰিব পাৰে বা অসমলৈ তেওঁলোক পলাই যাব পাৰে আৰু লগতে ভিডিঅ' ফুটেজক লৈ বিতৰ্ক আৰম্ভ হৈছে অভিযুক্ত পক্ষৰ অধিবক্তাই এই যি অৰিপৰা মহন্তৰ যিজন উকিল আছে তেওঁ এতিয়া ঘটনাৰ সময়ৰ ভিডিঅ' ফুটেজ আৰু 7 জন ব্যক্তিৰ বিশেষ ভিডিঅ' ফুটেজ বিচাৰি আদালতত আবেদন জনোৱাৰ পাছত এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে যি ভিডিঅ' অৰিপৰা মহন্তৰ মোবাইলতে উদ্ধাৰ হৈছিল এছআইডি তদন্তৰ সময়ত আৰু সেইটো তেওঁ ডিলিট কৰি দিছিল আৰু এটা তথ্য পোৱা গৈছিল এছআইডি তদন্তৰ সময়ত যে সেই ভিডিঅ'টো সেই বিশেষ ভিডিঅ'টো যি ভিডিঅ'টোৱে সমগ্ৰ ঘটনাক অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছিল যে এটা পাৰ্টকে আসলে খণ্ড খণ্ডকে সেই ভিডিঅ'টো দিয়া হৈছিল সেই ভিডিঅ'টো প্ৰকৃততে কাৰ ওচৰত আছিল অৰিপৰা মহন্তৰ মোবাইলত আছিল বুলি কোৱা হৈছে আৰু অৰিপৰা মহন্ত এটা চাঞ্চল্যকৰ ভাষ্য তেওঁ তথ্য দিছিল এছআইটি জেগাৰ সময়ত যে তেওঁ ভিডিঅ'টো কৰিছিল কিন্তু ডিলিট কৰি দিছিল সিদ্ধাৰ্থ শৰ্মাই কোৱাৰ কাৰণে কি কাৰণে ডিলিট কৰিব লগা হ'ল সেই এতিয়া ৰহস্য আৱৰ্তত কিন্তু এতিয়া জনাইছো যে এজনকৈ সকলোৱে কিন্তু মুকলি আকাশৰ তললৈ ওলাই আহিবৰ কাৰণে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ এই ক্ষেত্ৰত আটাইতকৈ আগত যদি কোনবা আছে হেজন আছে শ্যামকানু মহন্ত ফাৰ্ষ্ট আদালতত প্ৰথম জামিন বিচাৰি আবেদন কৰা মানুহজনে আছিল শ্যামকানু মহন্ত
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন আবেদন বিচৰা প্ৰথম মানুহজন আছিল এই ঘটনাটোৰ কাৰণে শ্যামকানু মহন্ত, আৰু এতিয়া সুপ্ৰিম কোৰ্টৰ তেওঁলোক দ্বাৰস্থ হৈছে, সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। কাইলৈৰ দিনটোলৈ অপেক্ষা কৰিব লাগিব যে কাইলৈ উচ্চতম ন্যায়ালয়ত জামিন আবেদনৰ শুনানি হ'ব, আৰু শুনানিত কেনেকুৱা ধৰণৰ তেওঁলোকে শুনানি প্ৰদান কৰে, জামিন আবেদন নাকচ কৰে নে জামিন আবেদন মঞ্জুৰ কৰে, সেয়া হ'ব লক্ষণীয়। ধন্যবাদ।